গুড মৰ্ণিং সকলোকে। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই আৰু আমাৰো ভালেই। বহুত দিনৰ মূৰত এটা মিনি ভ্লগছ লৈ আহিছোঁ আৰু আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এয়া আমাৰ দাদাৰ ছোৱালীজনীৰ মুখত ভাত দিয়া। আৰু তাই চাবচোন কিমান বেছি উৎপাত কৰে আৰু কান্দি থাকে। আৰু তাৰ ওপৰত যোনটো দেখিছে ষ্টাইল মাৰি আছে সেইজনী আমাৰ ডাঙৰ দাদাৰ ছোৱালী। তাইও বহুত ফূৰ্তি কৰিছে, কাৰণ তাই তেনেকৈ গম নাপালে কি কাৰণে পাতিছে, কিন্তু এইটোত গম পাই গৈছে। প্ৰথমতে তাই এইবোৰ একো চোৱা নাছিলে। তাৰপিছত আমি ক'লোঁ যে ঘূৰাই দিব লাগে, ঘূৰাই দি থাকিলে তেতিয়া হয়তো চুব, কাৰণ সৰু পোৱালীয়ে যোনটো ৰঙীল বস্তু দেখে সেইটোৱে চুৱে। আৰু চাবচোন তাই কি বস্তু লৈছে, আৰু ইমানে বেছি এইখিনি সময়তে বহুত ফূৰ্তি কৰিছিলে। এনেকৈ ঘূৰাই থকাৰ কাৰণে প্ৰথমতে পইচাটো চুব, এয়া চালেনে আপোনালোকে? তাই তেনেকৈ পইচাটো চালে, চব বস্তু খালী মুখত সুমিয়াব বিচাৰে। আৰু মই কিবাকিবি কথা কৈ আছিলোঁ, খালী খাব বিচাৰে তাই। আৰু কাৰণ সৰু পোৱালি, তেওঁলোকে যাৰ আছে তেওঁলোকে জানেই সকলোৱে। আৰু সকলোবোৰ বস্তু ইমান ভালকৈ ভিডিঅ' কৰিবলৈ নহ'ল। এয়া দ্বিতীয়তে তাই মাকৰ গহনাডালহে উঠাইছে। চবেই কৈ আছে, লাষ্টত একদম কিতাপখনো ধৰিব, কলমটোও ধৰিব, আকৌ ধানখিনিও ধৰিব, দুইটা বস্তু একেলগে ধৰে। সেয়াই সৰু পোৱালীয়ে কয় আৰু, নাজানো বাৰু সঁচা নে মিছা, যে যিটো মানে ৰঙীল দেখে সেই ৰঙীলবোৰেই সিহঁতে ল'বলৈ চেষ্টা কৰি থাকে। আৰু এয়া তাই এতিয়া ভাত খুৱাব। এটা দুখৰ বিষয়, মানে আমি সকলোৱে এতিয়া অনুভৱ কৰোঁ সিহঁতৰ মোমায়েক নাই। মোমায়েক আছিলে, মোমায়েকজন এটা সাধাৰণ জ্বৰতে মোমায়েকজন ঢুকাই থাকিলে। তাৰ অলপ দিনৰ পিছতে ককাকজনো ঢুকাই থাকিলে। এয়া আইতাকে তাইক খুৱাইছে। তাই ইমান ভালকৈ খাব নোৱাৰে বাৰু, কাৰণ সৰু, এতিয়া দাঁত গজনাই কাৰণে মুখত ভাত দিছে বাৰু সোনকালে, আৰু তাৰ কাৰণে তাই ইমান ভালকৈ খাব পৰা নাই। ছেকেণ্ডতে আমাৰ দাদাৰ মা, তাই আইতাক, মোৰ বৰমা, আৰু এয়া আমাৰ বৌৰ, ডাঙৰ বৌৰ মাক, এনেকৈ তিনিজনী আইতাকে তিনিবাৰ প্ৰথমতে খুৱাই দিলে। খুৱাই দিয়াৰ পিছত আমি কোনোবা লাষ্টত আছোঁ, আৰু মই বেছি একদম উস্তাদি মাৰি আছিলোঁ। এয়া চাওকচোন কেনেকুৱা তাইক হঁহুৱাই আছোঁ। তাই খাব নোখোজে, আৰু কেনেকুৱা কৰে যে মুখখন, আপোনালোকে দেখি কেনেকৈ কৰিছে চাওকচোন। আৰু নতুন সোৱাদ পাইছে ন, নতুন টেষ্ট পাইছে। লাষ্টত এটা জমনি কথা কি হয় জানে? প্ৰথমতে ক্ষীৰ খোৱা হৈছিলে। ক্ষীৰ খোৱাৰ কাৰণে ভাবিলোঁ কি তাই চব বস্তু মিঠা পাই আছে, অকণমান বেলেগ টেষ্ট দিওঁ বুলি কওঁতে আমি ক'লোঁ যে অকলনো মিঠা কিমান দিব, অকণমান নিমখীয়া টেষ্টটো দিয়ক বুলি কৈ গোটেই বস্তুখিনি অকণকৈ খুৱাই দিওঁতে তাই জ্বলা পাই গ'ল। আৰু মই এই পইচাটো দিয়াৰ পিছত তাই খাব খোজে, মই খাবলৈ নিদিওঁ। আৰু এয়া আমাৰ ডাঙৰ বৌৰ দেউতাক, বৰ্তা, এয়া তাই ফূৰ্তি পাইছে। বেকগ্ৰাউণ্ড ভইচ একো নাই দিয়া। আৰু লাষ্টত গৈ থৈ এতিয়াহে গামোচাখন পিন্ধাই দিছোঁ। মই কৈছোঁ যে গামোচাখন ইমান সময় হ'ল, তাইক গামোচাখন দি দিয়ক। তাই সেই পইচাটো নল'ব, তেতিয়া গামোচাৰ ফুলবিলাক চাই তাই ভাল পাই থাকিব। সেইকাৰণে মই খালি গামোচাখন দিছোঁ, আৰু এয়া চাই এইটো লৈ এনেকৈ কৰি আছোঁ। কিন্তু তাই সৰু পোৱালীক কিনো বুজে, তাই সেইটো বস্তুৱে খালি মুখত সোমাব পৰা এটা বস্তু লাগে। চাব হা, এতিয়া মনে এইয়া চাইছে, চব সৰু পোৱালী তেনেকুৱাই। আৰু পিছফালে যে আছে, সেই পিছফালে ধৰি থকাজনী তাইৰ মাক হয়, আমাৰ সৰু দাদাৰ বৌ। আৰু এনেকৈ সকলোৱে তাইক খুৱাইছোঁ। এয়া তাইৰ সৰু পেহী, আমাৰ বৰ্তাৰ ছোৱালী। আৰু ময়ো সৰু পেহী, কিন্তু সৰু পেহী হ'লেও মই 2 নম্বৰ সৰু পেহী, 3 নম্বৰ সৰু পেহী, 2 নম্বৰ পেহীজনী আৰু এজনী আছে। চবতছে আমি গোটেইকেইজনী 5জনী আছোঁ। আমি বাই ভনী 5জনী আছোঁ। 3জন ভাই ককাই, 5জনী বাই ভনী। আৰু আমি সকলোৱে একদম ইমানেই বেছি ফূৰ্তি কৰোঁ। আৰু মই নোযোৱালৈকে এইখন ঘৰত
একোৱেই নহয় মানে একদম হাঁহি ধেমালি বেলেগ ক্ষেত্ৰত নহয়, হাঁহি ধেমালি ফূৰ্তিখিনিত চমু 1 মিনিটত থাকি গ'ল। এনেকৈ সম্পূৰ্ণখিনি হৈ গ'ল। আমি ইমান ভিডিঅ' নকৰিলোঁ আৰু সদশেষত ভাল লাগিলে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই।